নমস্কাৰ বন্ধুসকল, আজি আমি ডালচেনি বা চিনামনৰ স্বাস্থ্য উপকাৰিতা সম্পৰ্কে কথা পাতিম। আমি যদি কিছুদিনৰ বাবে আৰু এক নিৰ্দিষ্ট মাত্ৰাত ডালচেনি নিয়মিতভাৱে সেৱন কৰোঁ, তেনেহ'লে আমি কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ সেই বিষয়ে আজি কথা পাতিম। আমাৰ পাকঘৰত সাধাৰণতে কেইবাবিধো এই মছলাজাতীয় খাদ্যবস্তু থাকেই, আৰু এই মছলাজাতীয় খাদ্যবস্তুবোৰ সাধাৰণতে আমি খাদ্যবস্তুৰ সোৱাদ বৃদ্ধিৰ নামত বা খাদ্যবস্তুত সুগন্ধি সৃষ্টিৰ নামত ব্যৱহাৰ কৰোঁ। কিন্তু দেখা গৈছে বহুতো মছলাজাতীয় খাদ্যবস্তুৰ কেইবাবিধো স্বাস্থ্য উপকাৰিতা গুণ আছে। ডালচেনিও এনে এবিধ মছলাজাতীয় খাদ্যবস্তু যিবিধ খাদ্যবস্তুৰ কেইবাবিধো স্বাস্থ্য উপকাৰিতা পোৱা যায়। বিজ্ঞানীসকলৰ মতে ডালচেনিত 4বিধ অতি শক্তিশালী এণ্টিঅক্সিডেণ্ট পোৱা যায়, আৰু এই শক্তিশালী এণ্টিঅক্সিডেণ্টসমূহে মানুহৰ আচলতে বিভিন্ন ধৰণে স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে। লগতে এই ডালচেনিত মানুহৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় কেইবাবিধো পুষ্টি উপাদান ভৰপূৰ মাত্ৰাত পোৱা যায়, আৰু এই পুষ্টি উপাদানসমূহে মানুহৰ কেইবাবিধো ৰোগ দূৰত ৰাখিব পাৰে। অৰ্থাৎ এই ডালচেনি যদি নিয়মিতভাৱে সেৱন কৰা হয়, তেনেহ'লে ডালচেনিত থকা এই শক্তিশালী এণ্টিঅক্সিডেণ্টসমূহে লগতে পুষ্টি উপাদানসমূহে মানুহক আচলতে পুষ্টি প্ৰদান কৰে, আৰু লগতে বহুতো ৰোগক দূৰত ৰাখিব পাৰে বা বহুতো ৰোগক ভাল কৰিব পাৰে। গতিকে বন্ধুসকল, ডালচেনিত আমি কি পুষ্টি উপাদান পোৱা যায়, আৰু লগতে এই পুষ্টি উপাদানসমূহে কি ৰোগক ভাল কৰিব পাৰে, আৰু লগতে ডালচেনি নিয়মিতভাৱে কি মাত্ৰাত সেৱন কৰিব লাগে সেই বিষয়ে আজি কথা পাতিম। ডালচেনিত আচলতে কেইবাবিধো ভিটামিন পোৱা যায়। ইয়াৰ ভিতৰত ভিটামিন B6, ভিটামিন B12 আদি, আৰু ইয়াত থকা মিনাৰেলছবোৰ হৈছে মেংগানিজ, আইৰণ, কেলছিয়াম, ফছফৰাছ আদি, আৰু এই পুষ্টি উপাদানসমূহে মানুহৰ সুস্বাস্থ্যত আচলতে যথেষ্ট ভাল কাম কৰে। গতিকে ডালচেনি যদি নিয়মিতভাৱে সেৱন কৰা হয়, তেনেহ'লে ডালচেনিত থকা এই শক্তিশালী এণ্টিঅক্সিডেণ্ট লগতে পুষ্টি উপাদানসমূহে মানুহক আচলতে বহুতো ৰোগৰ পৰা সুৰক্ষা দিব পাৰে। গতিকে বন্ধুসকল, ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ, আৰু ভিডিঅ'টি শেষলৈকে চালেহে ডালচেনিৰ স্বাস্থ্য উপকাৰিতা সম্পৰ্কে বিতংভাৱে বুজিব পাৰিব। আৰু ভিডিঅ'টি যদি আপোনালোকে চাই উপকৃত হোৱা বুলি ভাবে, তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি আপোনালোকে শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ, যাতে ভিডিঅ'টি অসমৰ বেছিভাগ মানুহে লাভ কৰিব পাৰে আৰু ডালচেনিৰ এই স্বাস্থ্য উপকাৰিতা গুণবোৰ জানিব পাৰে। এতিয়া আহকচোন, ডালচেনি নিয়মিতভাৱে সেৱন কৰিলে কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰি সেই বিষয়ে আমি এবিধকৈ কথা পাতোঁ আহক। ডালচেনিৰ 1 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে ডালচেনি নিয়মিতভাৱে সেৱন কৰিলে হাড়ৰ বিষৰ লগতে মাংসপেশীৰ বিষ দূৰ হয়। ডালচেনিত আচলতে যথেষ্ট পৰিমাণে কেলছিয়াম আৰু মেংগানিজ পোৱা যায়। আমি সকলোৱে জানো যে হাড়ৰ স্বাস্থ্যৰ বাবে কেলছিয়ামৰ অতি প্ৰয়োজন, লগতে মাংসপেশীৰ গঠনৰ বাবেও কেলছিয়ামৰ যথেষ্ট প্ৰয়োজন হয়। কিন্তু আমাৰ বেছিভাগ মানুহৰে 40 বছৰ পাৰ হোৱাৰ পাছতে হাড়ৰ বিষ বা হাড়ৰ বিভিন্ন ধৰণৰ সমস্যা আৰম্ভ হয়। আচলতে 40 বছৰ পাৰ হোৱাৰ পাছতে আমাৰ শৰীৰত কেলছিয়ামৰ শোষণ প্ৰক্ৰিয়াত কিছু বিলম্ব ঘটে, যাৰ বাবে মানুহৰ এই 40 বছৰ পাৰ হোৱাৰ পাছতেই হাড়ৰ বিষ বা মাংসপেশীৰ বিষ এনেধৰণৰ সমস্যাই দেখা দিয়ে। আৰু বৃদ্ধ লোকৰতো সাধাৰণতে বিভিন্ন ধৰণৰ জইণ্ট পেইন বা গাঁঠিৰ বিষ থাকেই। গতিকে মন কৰিবলগীয়া কথাটো হৈছে, আমি এই হাড়ৰ স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে বা এই জইণ্ট পেইন বা মাংসপেশীৰ বিষ দূৰত ৰাখিবলৈ হ'লে আমি কেলছিয়াম নিয়মিতভাৱে সেৱন কৰাটো অতি প্ৰয়োজনীয়। কিন্তু কথাটো হৈছে, কেলছিয়াম নিয়মিতভাৱে সেৱন কৰিলেও আমাৰ খাদ্যবস্তুত যদি মেংগানিজ নাথাকে, তেনেহ'লে আমাৰ শৰীৰে এই কেলছিয়াম সঠিকভাৱে শোষণ কৰিব নোৱাৰে, যাৰ বাবে আমাৰ শৰীৰত এই কেলছিয়ামৰ অভাৱে দেখা দিয়ে, আৰু কেলছিয়ামৰ অভাৱৰ ফলতেই সাধাৰণতে এই হাড়ৰ বিভিন্ন ধৰণৰ সমস্যা বা মাংসপেশীৰ সমস্যাই দেখা দিয়ে। কিন্তু চিনামনত বা এই ডালচেনিত কেলছিয়ামৰ লগতে যথেষ্ট পৰিমাণে মেংগানিজো পোৱা যায়। এই মেংগানিজে এই কেলছিয়ামৰ শোষণ প্ৰক্ৰিয়াত আচলতে সহায় কৰে। গতিকে নিয়মিতভাৱে যদি ডালচেনি বা চিনামন সেৱন কৰা হয়, তেনেহ'লে আমাৰ শৰীৰত কেলছিয়ামৰ ঘাটি কেতিয়াও নহয়, যিহেতু মেংগানিজ থাকেই, আৰু মেংগানিজে কেলছিয়াম শোষণ প্ৰক্ৰিয়াত সহায় কৰে। গতিকে যিসকল লোকে এই কেলছিয়ামৰ অভাৱৰ বাবে হাড়ৰ বিভিন্ন ধৰণৰ সমস্যাত, বিশেষকৈ গাঁঠিৰ বিষ বা জইণ্ট পেইন বা মাংসপেশীৰ বিষ এনেধৰণৰ সমস্যাত ভুগি আছে,
তেওঁলোকে যদি নিয়মিতভাৱে এই ডালচেনি সেৱন কৰে তেনেহ'লে তেওঁলোকে অতি সোনকালেই এই হাড়ৰ দুৰ্বলতা বা হাড়ৰ বিষ বা মাংসপেশীৰ বিষৰ পৰা আৰাম পাব পাৰে। ডালচেনি বা চিনামন নিয়মিতভাৱে সেৱন কৰিলে লাভ কৰা 2 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে পেটৰ স্বাস্থ্য ভালে থাকে। মানুহৰ আচলতে বেছিভাগ মানুহেই আজিকালি গেছৰ বিভিন্ন ধৰণৰ সমস্যাত ভুগি থাকে বা কনষ্টিপেশ্যনৰ সমস্যাত ভুগি থাকে, কিন্তু চিনামনত থকা বিভিন্ন ধৰণৰ পুষ্টি উপাদান বা শক্তিশালী এণ্টিঅক্সিডেণ্টৰ বাবে আমাৰ পেটৰ সমস্যা অতি সহজে দূৰ হৈ যায়। গতিকে যিসকল লোকে বিভিন্ন ধৰণৰ পেটৰ সমস্যা, বিশেষকৈ গেষ্ট্ৰাইটিছৰ সমস্যা বা গেছ এচিডিটিৰ সমস্যা, কনষ্টিপেশ্যনৰ সমস্যা এনেধৰণৰ সমস্যাত ভুগি আছে, তেওঁলোকে যদি নিয়মিতভাৱে কিছুদিনৰ বাবে এক নিৰ্দিষ্ট মাত্ৰাত এই ডালচেনি বা চিনামন সেৱন কৰে তেনেহ'লে তেওঁলোকে অতি সোনকালে পেটৰ এই সমস্যাবোৰৰ পৰা আৰাম পাব পাৰে। গতিকে বন্ধুসকল, চিনামন বা ডালচেনি কি মাত্ৰাত সেৱন কৰিব লাগে সেই বিষয়ে ভিডিঅ'টোৰ শেষত কৈ দিম। ডালচেনি বা চিনামন নিয়মিতভাৱে সেৱন কৰাৰ 3 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে ডায়েবেটিছ ৰোগ ভাল হৈ যায়। সাধাৰণতে ডায়েবেটিছ ৰোগৰ মূল কাৰণবিধেই হৈছে ষ্ট্ৰেছ বা টেনশ্যন, কিন্তু ডালচেনিত থকা শক্তিশালী এণ্টিঅক্সিডেণ্ট পলিফেনলৰ বাবে মানুহৰ মনৰ পৰা এই ষ্ট্ৰেছ বা টেনশ্যন অতি সহজে দূৰ হৈ যায়। আৰু মানুহৰ মনৰ পৰা যেতিয়া ষ্ট্ৰেছ বা টেনশ্যন দূৰ হয় তেতিয়া মানুহৰ শৰীৰত পেনক্ৰিয়াছ গ্ৰন্থিয়ে যি ইনচুলিন নামৰ হৰম'নবিধ নিঃসৰণ কৰে, সেই ইনচুলিন নামৰ হৰম'নবিধ সঠিকভাৱে নিঃসৰণ হয়, লগতে এই ইনচুলিন ৰেজিষ্টেঞ্চৰ নিচিনা প্ৰক্ৰিয়া সংঘটিত নহয়, যাৰ বাবে মানুহৰ শৰীৰত দেখা দিয়া ডায়েবেটিছ অতি সোনকালে ভাল হৈ যায়। গতিকে যিসকল লোকে ডায়েবেটিছত ভুগি আছে তেওঁলোকে যদি নিয়মিতভাৱে কিছুদিনৰ বাবে আৰু এক নিৰ্দিষ্ট মাত্ৰাত এই ডালচেনি সেৱন কৰে তেনেহ'লে তেওঁলোকৰ এই ডায়েবেটিছ ৰোগ অতি সোনকালে নিয়ন্ত্ৰণলৈ আহে বা ডায়েবেটিছ ৰোগ দূৰ হৈ যায়। ডালচেনি নিয়মিতভাৱে সেৱন কৰাৰ 4ৰ্থটো স্বাস্থ্য উপকাৰিতা হৈছে মানুহে অভাৰৱেটৰ নিচিনা সমস্যা অতি সহজে দূৰ কৰিব পাৰে। যদিহে মানুহে চিনামন বা ডালচেনি নিয়মিতভাৱে কিছুদিনৰ বাবে সেৱন কৰে তেনেহ'লে ডালচেনিত থকা শক্তিশালী এণ্টিঅক্সিডেণ্টৰ বাবে মানুহৰ ৱেট লছৰ নিচিনা প্ৰক্ৰিয়া শৰীৰত আৰম্ভ হয়। অৰ্থাৎ মানুহে যি অবেচিটি বা অভাৰৱেটৰ নিচিনা সমস্যাত ভুগি থাকে সেই অভাৰৱেটৰ নিচিনা সমস্যা অতি সহজে দূৰ হৈ যায়। নিয়মিতভাৱে ডালচেনি সেৱন কৰিলে মানুহে লাভ কৰা 5 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে মানুহৰ পাহৰি যোৱা সমস্যা বা ডিমেনচিয়াৰ নিচিনা সমস্যা বা এলজাইমাৰৰ নিচিনা সমস্যা অতি সহজে ভাল হৈ যায়। ডালচেনিক সাধাৰণতে মস্তিষ্কৰ টনিক বুলিও কোৱা হয়, যিহেতু ডালচেনিত 4বিধ শক্তিশালী এণ্টিঅক্সিডেণ্ট পোৱা যায়। এই 4বিধ শক্তিশালী এণ্টিঅক্সিডেণ্ট যেতিয়া মানুহে কিছুদিনৰ বাবে নিয়মিতভাৱে পোৱা যায় শৰীৰে, তেতিয়া মানুহৰ শৰীৰত আচলতে এই এণ্টিঅক্সিডেণ্টসমূহে শক্তিশালী মগজুৰ টনিক হিচাপে কাম কৰে আৰু মানুহৰ এই পাহৰি যোৱা সমস্যা যেনে এলজাইমাৰৰ নিচিনা সমস্যা অতি সোনকালে দূৰ হৈ যায়। গতিকে যিসকল লোকৰ এই এলজাইমাৰৰ নিচিনা সমস্যা বা ডিমেনচিয়াৰ নিচিনা সমস্যা আৰম্ভ হৈছে তেওঁলোকে যদি এই নিয়মিতভাৱে কিছুদিনৰ বাবে এক নিৰ্দিষ্ট মাত্ৰাত ডালচেনি সেৱন কৰে তেনেহ'লে তেওঁলোকৰ এই এলজাইমাৰৰ নিচিনা সমস্যা অতি সোনকালে ভাল হৈ যায়। ডালচেনি বা চিনামন নিয়মিতভাৱে সেৱন কৰিলে লাভ কৰা 6 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে যিসকল লোকে সঘনাই চৰ্দি, জ্বৰ, কাহ, ফেৰিংজাইটিছ এইবিলাক ৰোগত ভুগি থাকে তেওঁলোকে এইবিলাক ৰোগৰ পৰা অতি সোনকালে আৰাম পাব পাৰে। আচলতে এই ডালচেনিৰ এণ্টিবেক্টেৰিয়েল গুণ আছে, যিহেতু ডালচেনিত শক্তিশালী এণ্টিঅক্সিডেণ্ট পোৱা যায়। গতিকে ডালচেনিত শক্তিশালী এণ্টিঅক্সিডেণ্ট থকা হেতুকে ডালচেনিয়ে সাধাৰণতে বিভিন্ন ধৰণৰ বেক্টেৰিয়েল ইনফেকশ্যন অতি সোনকালে প্ৰতিহত কৰিব পাৰে। গতিকে যিসকল লোকে সঘনাই চৰ্দি, জ্বৰ, কাহ বা এনেধৰণৰ সংক্ৰমণজনিত ৰোগত ভুগি থাকে তেওঁলোকে যদি নিয়মিতভাৱে কিছুদিনৰ বাবে এক নিৰ্দিষ্ট মাত্ৰাত এই ডালচেনি সেৱন কৰে তেনেহ'লে তেওঁলোকে এই সংক্ৰমণজনিত ৰোগসমূহৰ পৰা অতি সোনকালে ভাল পাব পাৰে, যিহেতু ডালচেনিৰ এই এণ্টিবেক্টেৰিয়েল গুণ আছে। ডালচেনি কিছুদিনৰ বাবে নিয়মিতভাৱে এক নিৰ্দিষ্ট মাত্ৰাত সেৱন কৰিলে লাভ কৰা আন এক স্বাস্থ্য উপকাৰিতা হৈছে কলেষ্ট্ৰলৰ সমস্যা দূৰ কৰে। ডালচেনিত যিহেতু শক্তিশালী এণ্টিঅক্সিডেণ্ট পোৱা যায় গতিকে নিয়মিতভাৱে এই ডালচেনি কিছুদিনৰ বাবে সেৱন কৰিলে শৰীৰত যদি এই কলেষ্ট্ৰলৰ সমস্যা থাকে, বিশেষকৈ LDLৰ সমস্যা থাকে, তেনেহ'লে এই LDLৰ সমস্যা অতি সোনকালে ভাল হৈ যায় আৰু শৰীৰত বা তেজত HDLৰ পৰিমাণ বৃদ্ধি হয়,
যাৰ বাবে মানুহে উচ্চ ৰক্তচাপজনিত ৰোগ বা হাৰ্টৰ বিভিন্ন ধৰণৰ সমস্যাৰ পৰা অতি সোনকালে আৰাম পায়। যেহেতু কোলেষ্ট্ৰলৰ সমস্যাই মানুহৰ বিভিন্ন ধৰণৰ হাৰ্টৰ সমস্যা বা হাৰ্ট ব্লকেজৰ নিচিনা সমস্যা লগতে উচ্চ ৰক্তচাপৰ নিচিনা সমস্যাৰ সৃষ্টি কৰে। গতিকে নিয়মিতভাৱে এই ডালচেনি সেৱন কৰিলে মানুহৰ শৰীৰৰ পৰা এই কোলেষ্ট্ৰলৰ সমস্যা দূৰ হৈ যায়। লগতে উচ্চ ৰক্তচাপজনিত সমস্যা আৰু হাৰ্টৰ সমস্যাও অতি সোনকালে ভাল হৈ যায়। নিয়মিতভাৱে এই ডালচেনি সেৱন কৰিলে লাভ কৰা আন এক অতি উল্লেখযোগ্য স্বাস্থ্য উপকাৰিতা হৈছে ডালচেনি নিয়মিতভাৱে সেৱন কৰিলে আচলতে কেইবাবিধো কেঞ্চাৰ প্ৰতিৰোধ হৈ থাকে। যিহেতু ডালচেনিত শক্তিশালী এণ্টিঅক্সিডেণ্ট পোৱা যায় আৰু কেঞ্চাৰৰ মূল কাৰণ হিচাপে যিহেতু চিকিৎসা বিজ্ঞানীসকলে ফ্ৰী ৰেডিকেলসমূহকে চিনাক্ত কৰিছে, গতিকে এই ডালচেনিত থকা শক্তিশালী এণ্টিঅক্সিডেণ্টসমূহে আমাৰ শৰীৰত সৃষ্টি হোৱা ফ্ৰী ৰেডিকেলসমূহ অতি সহজে ধ্বংস কৰিব পাৰে। গতিকে ফ্ৰী ৰেডিকেলসমূহ যিহেতু ডালচেনিৰ এই শক্তিশালী এণ্টিঅক্সিডেণ্টসমূহে ধ্বংস কৰিব পাৰে, গতিকে মানুহৰ শৰীৰত এই ফ্ৰী ৰেডিকেলসমূহে সৃষ্টি কৰিব পৰা কেঞ্চাৰ প্ৰতিৰোধ হৈ থাকে। যিহেতু ডালচেনিত যথেষ্ট পৰিমাণে এই শক্তিশালী এণ্টিঅক্সিডেণ্ট পোৱা যায়, গতিকে নিয়মিতভাৱে এই ডালচেনি সেৱন কৰিলে মানুহৰ কেঞ্চাৰ ৰোগ প্ৰতিৰোধ হৈ থাকে। ডালচেনিৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে ডালচেনিয়ে দাঁতৰ বিষ দূৰ কৰিব পাৰে। মানুহে সাধাৰণতে দাঁতৰ বিষত মাজে সময়ে ভুগি থাকে আৰু দাঁতৰ বিষ হ'লে যিটো দাঁতৰ বিষ হয় সেই দাঁতটোৰে যদি এটুকুৰি ডালচেনি চোবাই থকা হয় তেনেহ'লে 5 মিনিটমানৰ ভিতৰতে সেই বিষৰ দাঁতৰ পৰা বিষ নাইকিয়া হৈ যায়। গতিকে যিসকল লোকে দাঁতৰ বিষত ভুগে তেওঁলোকে বিষৰ দাঁতটোৰে ডালচেনি এটুকুৰা চোবাই থাকিব লাগে, তেতিয়া দাঁতৰ বিষ অতি সহজে ভাল হৈ যায়। বা ডালচেনিৰ এবিধ তেলো পোৱা যায়, যদি তোলাত সেই তেল লগাই বিষৰ দাঁতটোত লগাই দিয়া হয় তেনেহ'লে দাঁতটোৰ পৰা বিষ অতি সোনকালে ভাল হৈ যায়। ডালচেনিৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে ছালৰ সমস্যা ভাল কৰিব পাৰে। যিসকল লোকে ছালৰ বিভিন্ন ধৰণৰ সমস্যাত ভুগি থাকে, যেনে ছালখন কোচমোচ খোৱা বা ছালত বলি ৰেখা পৰা বা ছালত ব্ৰণ ওলোৱা, বিভিন্ন ধৰণৰ সংক্ৰমণ ঘটা, এনেধৰণৰ সমস্যাবোৰ ডালচেনি নিয়মিতভাৱে কিছুদিনৰ বাবে এক নিৰ্দিষ্ট মাত্ৰাত সেৱন কৰিলে ছালৰ এনেধৰণৰ সমস্যাবোৰ ভাল হৈ যায়। যিহেতু ডালচেনিত যথেষ্ট পৰিমাণে বা 4বিধ অতি শক্তিশালী এণ্টিঅক্সিডেণ্ট পোৱা যায়। এই এণ্টিঅক্সিডেণ্টবোৰে আচলতে ছালৰ কোষবোৰ নষ্ট নোহোৱা কৰি থাকে, যাৰ বাবে ছালৰ স্বাস্থ্য ভালে থাকে বা ছালৰ ৰং উজ্জ্বল হৈ থাকে। গতিকে যিসকল লোকে ছালৰ বিভিন্ন ধৰণৰ সমস্যাত, বিশেষকৈ সংক্ৰমণজনিত সমস্যাত বা ছালৰ বলি ৰেখা পৰা বা ছালৰ বয়সৰ চাপ পৰা এনেধৰণৰ সমস্যাত ভুগি থাকে, তেওঁলোকে যদি নিয়মিতভাৱে কিছুদিনৰ বাবে এক নিৰ্দিষ্ট মাত্ৰাত এই ডালচেনি সেৱন কৰে তেনেহ'লে ছালৰ বিভিন্ন ধৰণৰ সমস্যাবোৰ অতি সহজে ভাল হৈ যায়। ডালচেনি সেৱন কৰাৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে ডালচেনিয়ে শৰীৰৰ পৰা ইনফ্লামেশ্যন প্ৰতিৰোধ কৰিব পাৰে বা ভাল কৰিব পাৰে। আমাৰ সাধাৰণতে বেছিভাগ ৰোগৰে, বিশেষকৈ পেটৰ বিভিন্ন ৰোগৰ মূল কাৰণবিধেই হৈছে ইনফ্লামেশ্যন বা আমাৰ বিশেষকৈ সাইনাচাইটিছ, ফেৰিঞ্জাইটিছ এইবোৰ ৰোগৰো মূল কাৰণবিধ হৈছে ইনফ্লামেশ্যন। কিন্তু ডালচেনিৰ এণ্টি ইনফ্লামেটৰী গুণ আছে। গতিকে যিসকল লোকে ইনফ্লামেশ্যনজনিত ৰোগত ভুগি থাকে, বিশেষকৈ পেটৰ ৰোগত বা ফেৰিঞ্জাইটিছ, সাইনাচাইটিছ এনেধৰণৰ ইনফ্লামেশ্যনজনিত ৰোগত ভুগি থাকে, তেওঁলোকে যদি নিয়মিতভাৱে কিছুদিনৰ বাবে এই ডালচেনি সেৱন কৰে তেনেহ'লে তেওঁলোকৰ এই ইনফ্লামেশ্যন ভাল হৈ যায় আৰু ইনফ্লামেশ্যনজনিত ৰোগবোৰো অতি সোনকালে ভাল হৈ যায়। বন্ধুসকল, ডালচেনি নিয়মিতভাৱে কিছুদিনৰ বাবে সেৱন কৰিলে কি কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰি সেই বিষয়ে কিছু কথা শুনিলে। এইবাৰ আমি কথা পাতিম ডালচেনি কিমান পৰিমাণত সেৱন কৰিব লাগে। আচলতে এজন প্ৰাপ্তবয়স্ক মানুহে দৈনিক 1 ইঞ্চি ডালচেনি ৰাতি শোৱাৰ আগত চোবাই গুৰি কৰি সেৱন কৰিব লাগে। তেতিয়া ডালচেনিয়ে আচলতে সৰ্বাধিক স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে। অৱশ্যে ডালচেনি তিয়াই থোৱা পানী গিলাচো সেৱন কৰিব পাৰি। ডালচেনিৰ গুৰিও পোৱা যায়, সেই গুৰিও সেৱন কৰিব পাৰি। সাধাৰণতে এজন প্ৰাপ্তবয়স্ক মানুহে এচামুচ ডালচেনিৰ 4ভাগৰ 1 ভাগ এদিনত সেৱন কৰিব লাগে। ঠিক তেনেদৰে সৰু ল'ৰা ছোৱালীয়ে সেই অনুপাতে শৰীৰৰ ওজন অনুপাতে তাতকৈ কম পৰিমাণৰ ডালচেনি সেৱন কৰিব লাগে, তেতিয়া সেই ডালচেনিয়ে একো অপকাৰ নকৰে। গতিকে ডালচেনি যধে মধে বা পৰিমাণতকৈ বেছি কেতিয়াও সেৱন কৰিব নালাগে। আৰু মন কৰিবলগীয়া কথাটো হৈছে গৰ্ভৱতী মাতৃয়ে
সদায় অতি কম মাত্ৰাত ডালচেনি সেৱন কৰিব লাগে যিসকল গৰ্ভৱতী মাতৃৰ গৰ্ভাৱস্থাত ডায়েবেটিছ চলি থাকে তেওঁলোকেও আচলতে অতি কম মাত্ৰাত এই ডালচেনি সেৱন কৰিলে তেওঁলোকৰ গৰ্ভাৱস্থাত সৃষ্টি হোৱা ডায়েবেটিছ অতি সোনকালে ভাল হৈ যায় গতিকে ডালচেনি আমি এনেদৰে নিয়মিতভাৱে সেৱন কৰিলে আমি কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ বা আমাৰ শৰীৰৰ কি পৰিৱৰ্তন ঘটে আপোনালোকে এই বিষয়ে কমেণ্ট বক্সত কমেণ্ট কৰিব বুলি আশা কৰিলোঁ লগতে আপোনালোকে আজিৰ ভিডিঅ'টি কোন ঠাইৰ পৰা চাই আছে সেই ঠাইডোখৰৰ নাম কমেণ্ট বক্সত উল্লেখ কৰিব বুলিও আশা কৰিলোঁ আপোনালোকে নিশ্চয় আজিৰ ভিডিঅ'টি চাই উপকৃত হৈছে বুলি আমি ভাবি লৈছোঁ গতিকে বন্ধুসকল আপোনালোকে যদি আজিৰ ভিডিঅ'টি চাই উপকৃত হ'ব বুলি ভাবিছে তেনেহ'লে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটোৰ পৰা এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ বুলিও আপোনালোকক অনুৰোধ জনালোঁ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ ধন্যবাদ